মানুহে আগতে কৈছিলে ৰুটি কাপোৰ আৰু মকান আজিকালি কয় ৰুটি কাপোৰ মকান আৰু বিজুলী নোৱাৰো কথাটো বুপা বেয়া কথা বৰ কদাপি নহয় কিন্তু কথা মানুহৰ একশন ৰূপত মন্ত্ৰী প্ৰশান্ত ফুকন আৰু দায়িত্বভাৰ গ্ৰহণ কৰাৰ প্ৰথমটো দিনতে আহি উপস্থিত হৈছে বিজুলী ভৱনৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে ইতিমধ্যে তেখেতে বাৰ্তালাপ কৰিছে আৰু তেখেতৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম বিজুলী ভৱনলৈ আহি আজি বিষয়াসকলৰ লগত আজি গুৰুত্বপূৰ্ণভাৱে প্ৰায় 1.5 ঘণ্টা সময় বিভিন্ন কাৰিকৰী দিশত পুংখানুপুংখক্ৰমে তেখেতৰ লগত আলোচনা কৰিলোঁ আৰু তাৰ পাছত আহি আমি APDCLৰ তেখেতসকলৰ এটা সুন্দৰ লাইক এ কৰ্পৰেট হাউচ এটা সুন্দৰ ভৱন তেখেতসকলে আজি তৈয়াৰী কৰি উলিয়াইছে তেখেতসকলে এটা সুন্দৰ এটমস্ফিয়াৰত কৰিছে এটা সুন্দৰ ঘৰত আজি পিতা কাটিলোঁ পিতা কাটি আমি তেখেতসকলৰ লগত আলোচনা কৰিছোঁ আৰু যে আগন্তুক দিনত আমি শক্তি বিভাগটোক কেনেকৈ আগুৱাই লৈ যাব লাগে এই গোটেই কথাবিলাক আমি বিশদভাৱে আলোচনা কৰিছোঁ ইয়াৰ পাছত আমি প্ৰত্যেকটো 3জন MD আছে প্ৰত্যেকৰে লগতে পইণ্ট টু পইণ্ট 1 to 1 আমি গোটেই কথাখিনি আমি সুন্দৰভাৱে পাতি আগত যিখিনি আমি কাম কৰিবলগীয়া আছে ৰিকনচিলেশ্যন আছে এই গোটেই ৰিকনচিলেশ্যন আৰু কিটো মেথডত আমি আগবাঢ়ি যাব লাগিব এই গোটেই কথাবিলাক আলোচনা কৰিবৰ কাৰণে ইয়াত আজি আমি গোট খালোঁ এটা সুন্দৰ পৰিৱেশ আমি কৈছোঁ আহক উই ৰান টুগেডাৰ আজি APDCLৰ বা AGCLৰ সকলো বিভাগকে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ প্ৰচেষ্টাত আজি তেখেতে মোক এই গুৰু দায়িত্ব দিছে আৰু মই গুৰুত্ব সহকাৰে পালন কৰিম বুলি জোৰ যত্নৰ জৰিয়তে তেখেতক আৰু অসমৰ ৰাইজক মই এই বিষয়টোলৈ অৱগত কৰাম 24 ঘণ্টাই বিজুলী প্ৰদান কৰাৰ কথা কৈছে গতিকে সম্ভৱ হ'বনে আপুনি পৰিকল্পনা কেনেকৈ কৰিছে আই উড ট্ৰাই আৱাৰ লেভেল বেষ্ট নোৱাৰা কথাটো একো নাই নোৱাৰো কথাটো বুপা বেয়া কথা বৰ কদাপি নহয় কিন্তু কথা মানুহৰ সেইকাৰণে সকলোখিনি ট্ৰাই কৰিম সেইকাৰণে ডে 1ৰ পৰা এই গোটেইখিনি আমি ট্ৰাই কৰিছোঁ বাৰ চাৰ্ট বনাইছোঁ কেনেকৈ আৰম্ভ কৰিম কিখিনি আমাৰ ইয়াত লেখনা আছে সেইকাৰণে আমি টাইম টু টাইম ৰিকনচিলেশ্যন কৰিম বিজুলী যাতে 24/7 থাকে সেই কথাটোৱে আজিৰ ডেটত এটাতকৈ ডাঙৰ প্ৰাসংগিকতা আছে চব মানুহে আগতে কৈছিলে ৰুটি কাপোৰ আৰু মকান আজিকালি কয় ৰুটি কাপোৰ মকান আৰু বিজুলী ভাত নাখালেও মোবাইলটো চাৰ্জ কৰিবৰ কাৰণে মানুহক কাৰেণ্ট লাগে এইটোৱে আজিৰ ডেটত এটাতকৈ ডাঙৰ প্ৰাসংগিকতা শেষৰটো প্ৰশ্ন আপোনালৈ মোৰ যিহেতু আপুনি মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰিছে গতিকে আপোনাৰ সকলোতকৈ প্ৰধান আৰু প্ৰথম কোনটো ক্ষেত্ৰত আপুনি গুৰুত্ব দিব চাওকতো পাৱাৰ ছেক্টৰটোত গুৰুত্ব দিবই লাগিব স্কিল ডেভেলপমেণ্ট আছে পাৱাৰ ছেক্টৰ আছে মেডিকেল এডুকেশ্যন আছে মুখ্যমন্ত্ৰীয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগকেইটা দিছে আমি স্কিল ডেভেলপমেণ্টৰ কথা চিন্তা কৰিছোঁ আমি এতিয়া সেইবিলাক অফিচাৰবিলাকৰ লগত কথা পাতিছোঁ আমি কেনেকৈ স্কিল ডেভেলপমেণ্ট কৰিম আমাৰ কেনেকৈ কি মেচন আছে আমাৰ ITI বিলাক আছে সেইবিলাকত আমি কেনেকৈ ডেভেলপমেণ্ট কৰিম আজি কি ধৰণেৰে আমাৰ মেচন পাবলৈ নাই আৰু বিভিন্ন ধৰণৰ নাই আজি গোটেই দেশত আজিৰ ডেটত 15 লাখ আমাৰ ড্ৰাইভাৰ পাবলৈ নাই আমাৰ সেই ড্ৰাইভিং চিষ্টেম শিকোৱা চিষ্টেম ইত্যাদি এনেকুৱা ধৰণৰ বহুত যিখিনি মানে এমপ্লয়মেণ্ট জেনেৰেট হয় আৰু যিসকলৰ লগত আমি এই ট্ৰেইনিংবিলাক কৰা যায় তেওঁলোকৰ প্লেচমেণ্টৰ কাৰণে তেওঁলোকে কি ধৰণে কৰিছে কি কোৱালিটিত কৰিছে এই গোটেই কথাবিলাক ইণ্ডিভিজুৱেল R&D যিবিলাক আমি কৰিছোঁ কৰি আগন্তুক দিনত সেই ধৰণে এটা চেলেঞ্জিং মুডত আমি কাম কৰিম বুলি কৈছোঁ একশন মুড আৰম্ভ হৈ গ'ল আজিৰ পৰা হয় আজিৰ পৰা আৰম্ভ হৈ গৈছে 24/7 ধন্যবাদ আছিল আমাৰ সৈতে নৱনিযুক্ত মন্ত্ৰী শক্তি মন্ত্ৰী তেখেতৰ পৰা ইতিমধ্যে বহু কথা জানিবলৈ চেষ্টা কৰিলোঁ তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰটো দিনতে আচলতে তেখেতে ইয়ালৈ আহিছে আৰু ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছে আৰু আশা কৰিছে যে আগন্তুক সময়ত অসমত 24 ঘণ্টাই বিজুলী লাভ কৰিব গ্ৰাহকে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকটীয়া DD নিউজ গুৱাহাটী